টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ দাম কমিব পাৰে পেট্ৰল ডিজেলৰ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পেট্ৰল ডিজেলৰ পৰা চৰকাৰী কৰ কৰ্তন কৰা হৈছে পেট্ৰলৰ পৰা 13 টকাৰ পৰা 3 টকা পৰ্যন্ত তাৰ সমান্তৰালকৈ ডিজেলৰ শূন্য শুল্ক আৰোপ কৰা হৈছে আৰু বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে পেট্ৰল ডিজেলৰ দাম কমিব নেকি বিশ্বত যদি দাম বাঢ়ে তেন্তে ভাৰতত দাম নাবাঢ়ে এই কথা স্পষ্ট হৈ পৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিং ইন্ধনক লৈ মোদী চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত বৃহৎ সিদ্ধান্ত বুলি ক'ব লাগিব পেট্ৰল ডিজেলৰ শুল্কত বৃহৎ কৰ্তন পেট্ৰল ডিজেলৰ ওপৰত চৰকাৰী কৰ কৰ্তন কৰা হৈছে বিশ্বৰ যুদ্ধকালীন পৰিৱেশৰ মাজতে কেন্দ্ৰৰ সকাহ জনসাধাৰণক লৈ কেন্দ্ৰৰ সকাহ দিছে স্পষ্ট ৰূপত শুল্ক কৰ কৰ্তন কৰা হৈছে পেট্ৰলত 10 টকা শুল্কৰ হ্ৰাস কৰিলে কেন্দ্ৰই 13 টকা আছিল 13 টকাৰ পৰা 10 টকা কৰ্তন কৰা হৈছে 13 টকাৰ পৰা 3 টকালৈ কমিল পেট্ৰলৰ শুল্ক পূৰ্বতে 13 টকা পৰ্যন্ত কৰ লৈছিল আৰু বৰ্তমান সময়ত 3 টকা লোৱা হ'ব ডিজেলৰ শূন্য হ'ল আবকাৰী শুল্ক ডিজেলৰ শূন্য হৈছে আবকাৰী শুল্ক ডিজেলৰ 10 টকাৰ শুল্ক সম্পূৰ্ণ কৰ্তন কৰা হৈছে পূৰ্বতে 10 টকা শুল্ক কৰ লোৱা হৈছিল আৰু বৰ্তমান সেই শুল্কৰ কৰ্তন কৰি শূন্য হৈছে ইৰাণ ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱৰ পৰা বাচিবলৈ কেন্দ্ৰ চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে হয়তো দাম কমিব পাৰে ভাৰতৰ 60 দিনতকৈ অধিক দিনৰ বাবে পৰ্যাপ্ত তেল মজুত আছে আৰু ইতিমধ্যে ষ্ট্ৰেইট অফ হৰমুজেদি কেইবাখনো জাহাজ পাৰ হৈছে ভাৰতলৈ বিকল্প উৎসৰ পৰা তেল নিশ্চিত কৰিছে ভাৰতে ইতিমধ্যে ইৰাণৰ সৈতে কথা বতৰা চলিছে আৰু ভাৰতলৈ এলপিজিৰ পৰা আৰম্ভ কৰি খাৰুৱা তেল সকলো আহি আছে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কোম্পানীৰ লোকচান পুৰাবলৈ এই শুল্ক কৰ কৰ্তন কৰা হৈছে কোম্পানীসমূহে যাতে লোকচান নভৰে আৰু কোম্পানী লোকচান হোৱাৰ পিছত কোম্পানীয়ে নিশ্চয়কৈ দাম বৃদ্ধি কৰিব আৰু সেইসমূহ লক্ষ্য কৰি শুল্ক কৰ কৰ্তন কৰা হৈছে বিপণী কোম্পানী আৰু জনসাধাৰণক দিয়া হৈছে সুৰক্ষা দাম কমিব পাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত যদি পেট্ৰল ডিজেল বা এলপিজিৰ দাম বাঢ়ে তেন্তে কিন্তু ভাৰতত ইয়াৰ দাম বাঢ়িব নোৱাৰিব কিয়নো চৰকাৰে কৰ কৰ্তন কৰি দিছে এটা গুৰুত্বপূৰ্ণ খবৰ মোদী চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যুদ্ধ সদৃশ পৰিৱেশৰ মাজতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে পেট্ৰল ডিজেলৰ ওপৰত চৰকাৰী কৰ কৰ্তন কৰা হৈছে বিশ্বত যদি দাম বাঢ়ে খাৰুৱা তেল এলপিজি বা যি বস্তুৰে বা যি পদাৰ্থৰে দাম নাবাঢ়ক কিয় ভাৰতত ইয়াৰ প্ৰভাৱ নপৰিব কিয়নো ভাৰতে কোম্পানীসমূহৰ প্ৰতি লক্ষ্য ৰাখি কৰ কৰ্তন কৰা হৈছে কিয়নো যদিহে কোম্পানীসমূহ লোকচানত ভুগে বা লোকচান হয় কোম্পানীৰ তেন্তে নিশ্চয়কৈ কোম্পানীয়ে নিজৰ ক্ষতিপূৰণ পুৰাবলৈ মূল্য বৃদ্ধি কৰিব আৰু তাৰ পূৰ্বে চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কোম্পানীসমূহৰ লোকচানৰ প্ৰতি লক্ষ্য ৰাখি কৰ কৰ্তন কৰিছে পেট্ৰলত 13 টকাৰ পৰা 3 টকালৈ কমিল শুল্কৰ তাৰ সমান্তৰালকৈ ডিজেলত 10 টকা আছিল আৰু 10 টকাৰ পৰা শূন্য হৈছে আবকাৰী শুল্ক এয়া হৈছে বৰ্তমানৰ খবৰ বৰ্তমান পৰ্যন্ত কিন্তু দেশৰ সমান্তৰালকৈ ৰাজ্যটো মজুত আছে পৰ্যাপ্ত ইন্ধন 60 দিন পৰ্যন্ত ভাৰতত মজুত আছে ইন্ধন আৰু জাৰি কৰিছিলে চৰকাৰে যে স্পষ্ট ৰূপত কৈছিলে যে ভাৰতত বৰ্তমান সময়তো পৰ্যাপ্ত ইন্ধন মজুত আছে জনসাধাৰণক শংকিত নহবলৈ আহ্বান কৰিছিলে আৰু বৰ্তমান সময়ত জনসাধাৰণৰ কাৰণে জনসাধাৰণৰ কথা চিন্তা কৰি চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰৰ বিশেষ পদক্ষেপ বুলি ক'ব লাগিব কোম্পানীৰ লোকচান পুৰাবলৈ এই শুল্ক কৰ কৰ্তন কৰা হৈছে পেট্ৰল আৰু ডিজেলৰ শুল্কত বৃহৎ কৰ্তন বুলি ক'ব লাগিব কোম্পানী আৰু জনসাধাৰণক দিয়া হৈছে সুৰক্ষা যাতে মূল্য বৃদ্ধি নহয় বিশ্বত খাৰুৱা তেল এলপিজি এইসমূহ পদাৰ্থৰ দাম বৃদ্ধি হ'লেও ভাৰতত ইয়াৰ প্ৰভাৱ নপৰে ভাৰতত দাম একেই থাকিব হয়তো কমিব পাৰে ইন্ধনক লৈ মোদী চৰকাৰ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ খবৰ যুদ্ধ জৰ্জৰ বিশ্বৰ মাজতে এই বিশেষ খবৰ আহি পৰিছে ভাৰতৰ জনসাধাৰণৰ কথা চিন্তা কৰি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে গুৰুত্বপূৰ্ণ খবৰ পেট্ৰলত 10 টকা শুল্ক হ্ৰাস কৰিছে কেন্দ্ৰই 10 টকা পৰ্যন্ত শুল্ক হ্ৰাস কৰিছে কেন্দ্ৰই তাৰ সমান্তৰালকৈ ডিজেলত শূন্য হৈছে শুল্কৰ
ইয়াৰ অৰ্থ ডিজেলত শুল্কৰ 1 টকাও দৰকাৰ নাই, 1 টকাৰ প্ৰয়োজন নাই, যাৰ ফলত কোম্পানীসমূহে হ্ৰাস পাইছে, কোম্পানীসমূহে সকাহ পাইছে আৰু কোম্পানীসমূহে সকাহ পালে নিশ্চয়কৈ তেওঁলোকে এই পেট্ৰল, ডিজেল বা LPG এইসমূহ যি প্ৰয়োজনীয় ইন্ধন আছে সেইসমূহৰ মূল্য বৃদ্ধি নকৰে, যাৰ ফলত জনসাধাৰণৰ লাভ হ'ব পাৰে আৰু হয়তো দাম কমিবও পাৰে, নিশ্চয়কৈ দাম কমাৰ সম্ভাৱনা আছে, কিয়নো ভাৰত চৰকাৰে শুল্কৰ কৰ্তন কৰিছে, পেট্ৰল ডিজেলৰ পৰা শুল্কৰ কৰ্তন কৰিছে আৰু ইন্ধনৰ মূল্যক লৈ মোদী চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত বিশ্বজুৰি চলি থকা যুদ্ধ সদৃশ পৰিৱেশৰ মাজতে দেশৰ জনসাধাৰণ আৰু তেল কোম্পানীসমূহক বৃহৎ সকাহ দিছে কেন্দ্ৰীয় চৰকাৰে। পেট্ৰল আৰু ডিজেলৰ আবকাৰী শুল্কত কৰ্তন কৰা হৈছে, বৃহৎ কৰ্তন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে পেট্ৰলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত 13 টকাৰ পৰা 3 টকালৈ হ্ৰাস কৰিছে। তাৰ সমান্তৰালকৈ ডিজেলৰ শূন্য হৈছে শুল্ক। ডিজেলৰ ক্ষেত্ৰত শুল্ক প্ৰতি লিটাৰত 10 টকাৰ পৰা পোনপটীয়াকৈ শূন্যলৈ হ্ৰাস কৰা হৈছে। ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত চলি থকা সংঘাতৰ বাবে খাৰুৱা তেলৰ যোগান ব্যাহত হৈছে। এই সংকটৰ পৰা উপভোক্তাক ৰক্ষা কৰিবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগান ব্যাহত হ'লেও ভাৰতৰ হাতত থকা বা অহা 60 দিন পৰ্যন্ত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে বুলি স্পষ্ট কৰিছে চৰকাৰে। চৰকাৰে ইতিমধ্যে বিকল্প উৎসৰ পৰা তেল যোগান নিশ্চিত কৰিছে। সূত্ৰ অনুসৰি যদি আমি চাবলৈ যাওঁ, এই শুল্ক কৰ্তনৰ ফলত পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা কম, কিন্তু দাম একেই থাকিব, মূল্য একেই থাকিব। তেল বিপণন কোম্পানীসমূহৰ লোকচানৰ ক্ষতিপূৰণ দিবলৈ এই শুল্ক হ্ৰাস কৰা হৈছে, যাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম বৃদ্ধি পালেও ভাৰতত দাম বৃদ্ধি নহয়। ইয়াৰ কাৰণে চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদক্ষেপে খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়ে সৃষ্টি কৰিব পৰা আৰ্থিক বোজাৰ পৰা সাধাৰণ জনতা আৰু তেল কোম্পানী উভয়কে সুৰক্ষা দিব বুলি ধাৰণা কৰা হৈছে আৰু এই কথা স্পষ্ট ৰূপত প্ৰতিফলিতও হৈছে। যুদ্ধৰ বাবে বিশ্বজুৰি শক্তি সংকট ঘটিলেও ভাৰত চৰকাৰৰ এই বিশেষ পদক্ষেপে দেশৰ অৰ্থনীতি আৰু ইন্ধনৰ বজাৰত স্থিৰতা বজাই ৰাখিব, এই কথাও নিশ্চিত হৈ পৰিছে। আৰু বৰ্তমান সময়ত পেট্ৰলৰ দাম বৃদ্ধিক লৈ প্ৰশ্ন উত্থাপন হৈছিলে, ডিজেলৰ দাম বৃদ্ধিক লৈ প্ৰশ্ন উত্থাপন হৈছিলে, কিন্তু বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে ভাৰতত বিশ্বত যদি দাম বাঢ়ে তেন্তে ভাৰতত ইয়াৰ প্ৰভাৱ নপৰে, ভাৰতত একেই থাকিব পেট্ৰল ডিজেলৰ মূল্য।